যোৱাকালি কোচ-ৰাজবংশী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যক লৈ আমাৰ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা জনসমদল কাৰ্যসূচী লোৱা হৈছিল গোলগঞ্জ স্থিত। কিন্তু আমি শান্তিপূৰ্ণ কাৰ্যসূচী লোৱাৰ পিছত আমাক গোলগঞ্জ আৰক্ষী তথা ধুবুৰী আৰক্ষী প্ৰশাসনে যিটো আমাক অত্যাচাৰ কৰিলে, আমাৰ মহিলাক হওক পুৰুষ হওক সৰু ল'ৰা ছোৱালীক হওক যিটো বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, আমি তাক তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু তাৰ বিৰুদ্ধে যিটো ব্যৱহাৰ আমাক কৰিছে, আমাৰ জনগোষ্ঠীৰ ৰাইজক যিটো অত্যাচাৰ চলাইছে, সেই বাবদ আমি আজি 12 ঘণ্টীয়া বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰি